আজি দেশে পালন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। দিল্লীৰ কৰ্তব্য পথত দেশৰ নিশান উৰুৱাব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। কৰ্তব্য পথত ধ্বজাৰোহণৰ পিছতে বিজয় চকৰ পৰা কৰ্তব্য পথলৈ আৰম্ভ হ'ব পেৰেড। পেৰেডত অংশ ল'ব সেনাৰ তিনিওটা গোটৰ সৈনিকসকলে। দেশৰ ১৭খন ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীক পথসহ বিভিন্ন খণ্ডৰ বিজয় গাথাও প্ৰদৰ্শন কৰা হ'ব গণৰাজ্য দিৱসৰ পেৰেডত। সমান্তৰালভাৱে প্ৰদৰ্শন কৰা হ'ব যুদ্ধ বিমানৰ পৰা যুদ্ধাস্ত্ৰলৈকে। প্ৰদৰ্শন হ'ব তেজছ ৰাফেল, MiG-29, C-17 আৰু C-13 OJ যুদ্ধ বিমান। একেদৰে কৰ্তব্য পথত উৰিব অস্ত্ৰ, নেৰ্টা, বৰুণ, ত্ৰিশূল, অমৃত আদিও। বহুকেইখন যুদ্ধ বিমানে প্ৰদৰ্শন কৰিব নিজা শৈলী। এই বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীক পথ হ'ব ধুবুৰীৰ আচাৰীকান্দিৰ টেৰাকোটা শিল্প। দেশৰ ভিন্ন ৰাজ্যৰ সৰ্বমুঠ ৩০টা প্ৰতীক পথ প্ৰদৰ্শন হ'ব এইবাৰ নতুন দিল্লীত। ইয়াৰে ভিতৰত ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ১৩টা কেন্দ্ৰীয় মন্ত্ৰালয়ক অন্তৰ্ভুক্ত কৰা হৈছে। We thank our gallant officers, Wing Commander C.K. Rao, Flying Pilot, Air Force Station Tamram, and हम सबसे पहले पहुंचकर जान बचाते हैं और आशाओं को अर्थव्यवस्था मजबूत हो रही है। हर कदम पर सेना आत्मनिर्भर भारत की भावना को साकार करते हुए आर्थिक स्वतंत्रता का मार्ग प्रशस्त कर रही है। युद्ध के दौरान भारतीय सेना शांति के प्रतीक की तरह खड़ी रहती है। भारत से समूचे विश्व तक हम पहुंचाते हैं मानवता का संदेश, बनाते हैं गठबंधन और सुदृढ़ करते हैं रिश्ते देशों के बीच। নতুন দিল্লীৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ আৰু আজি নতুন দিল্লীতো যিটো বিস্তৃত কাৰ্যসূচী আছে আমি সেয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই যাম। আৰু অসমতো বিশেষকৈ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী যিটো আয়োজন কৰা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী। আৰু এই কাৰ্যসূচীত তিৰংগা উৰুৱাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। খানাপাৰাৰ পেৰেডত অংশ ল'ব আৰক্ষী, অৰ্ধসামৰিক বাহিনী, NCC আৰু স্কাউট গাইডৰ কেডেটসকলে। গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শিত হ'ব খানাপাৰাত। গতিকে কেন্দ্ৰীয়ভাৱে অসমতো যিহেতু খানাপাৰাত গণৰাজ্য দিৱসৰ কাৰ্যসূচী আজি আয়োজন কৰা হৈছে, আজি উদযাপন কৰা হৈছে, পালন কৰা হৈছে গণৰাজ্য দিৱস। আৰু কেন্দ্ৰীয়ভাৱে যিটো খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই কাৰ্যসূচী আছে, আমি এই মুহূৰ্তত পৰিৱেশ কিছু জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক প্ৰস্তুতি গগৈ আছে লাইভত। প্ৰস্তুতি আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু কেন্দ্ৰীয়ভাৱে প্ৰতিবৰ্ষৰ দৰে এইবাৰো যিহেতু খানাপাৰাত এই গণৰাজ্য দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে, এই মুহূৰ্তৰ কিছু পৰিৱেশ জানি লওঁ, কাৰণ কেইটামান ক্ষণৰ পিছতে হয়তো সেই কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰস্তুতি হয় জুবি, যিহেতু ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ বাবে বিভিন্ন প্ৰান্তত আয়োজন চলিছে আৰু গুৱাহাটীত আচলতে কেন্দ্ৰীয়ভাৱে যি অনুষ্ঠান, সেই অনুষ্ঠান সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। ইয়াতে কিছু সময়ৰ পাছতে প্ৰায় ৯ বজাৰ লগে লগে ৰাজ্যপালে যি পতাকা, সেই পতাকা উন্মোচন কৰিব আৰু তাৰ পাছতে ২৪টাকৈ যি প্লাটুন, সেই প্লাটুনৰ পেৰেড, য'ত অংশগ্ৰহণ কৰিছে বিভিন্ন সেনাবাহিনীৰ গোটসমূহে, অসম পুলিচৰ যিসমূহ আচলতে গোট আছে, অসম আৰক্ষী, সেই গোটসমূহে অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ সমান্তৰালকৈ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু প্ৰত্যেক বছৰৰ দৰে এইবাৰো আছে ডগ স্কোৱাডৰ যি পেৰেড, সেই ডগ স্কোৱাডৰ পেৰেড আছে। আৰু সমান্তৰালকৈ মিজোৰাম আৰক্ষীৰ এটা দলেও এইবাৰ ৭৭ সংখ্যক যি গণৰাজ্য দিৱস, সেই গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব। তাৰ সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশটোৰ মুহূৰ্তে ভিডিঅ' জাৰ্নেলিষ্ট দিদম আছে, মই দিদমক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত নিৰাপত্তা ব্যৱস্থাৰ পৰা আদি কৰি প্ৰশাসনৰ যিসমূহ আচলতে প্ৰস্তুতি আছে, সেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সকলোৱে আহি ইতিমধ্যে আসন গ্ৰহণ কৰিছে, যিসকল অতিথি আছে, অতিথিসকল আহিছে। আৰু ইয়াৰ সমান্তৰালকৈ যিহেতু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ গণৰাজ্য দিৱস বুলি ক'লে গুৱাহাটীৰ কাষৰ আচলতে এই অঞ্চলৰ যিসকল লোক আছে, কণমানিসকল, সকলোৱে আহে। কাৰণ এই যি কেন্দ্ৰীয় অনুষ্ঠান, সেই কেন্দ্ৰীয় অনুষ্ঠানৰ যি পেৰেড হয়, সেই পেৰেড অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। সকলোৱে ইয়ালৈ আহে, প্ৰত্যেক বছৰ ইয়াত চায়। আৰু ৰাজ্যপালৰ যি ভাষণ, সেই
ভাষণো আচলতে খুব গুৰুত্বপূৰ্ণ হয় 9 বজাৰ লগে লগে যি অনুষ্ঠান সেই অনুষ্ঠান আৰম্ভ হ'ব ইতিমধ্যে অতিথিসকল আহিছে আৰু সমান্তৰালকৈ নিৰাপত্তাৰক্ষীৰ যিসকল লোক আছে তেওঁলোকে প্ৰত্যেকটো চুক কোণ তন্নতন্নকৈ পৰীক্ষা কৰিছে আজি সকলোৰে বাবে এটা গৌৰৱৰ ক্ষণ কাৰণ আজিৰ দিনটোতে যি সংবিধান সেই সংবিধান স্বীকৃতি লাভ কৰিছিল বা সেই সংবিধান প্ৰণয়ন হৈছিল আমি কিছু বাহিৰৰ পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আমি কৈছোঁ যে বিভিন্ন ধৰণৰ পেৰেড আছে সেয়া মিউজিকেল পেৰেডেই হওক বা বিভিন্ন ধৰণৰ যিসমূহ অনুষ্ঠান আছে সেই অনুষ্ঠানৰ বাবে মই বাহিৰত যিহেতু তেওঁলোকে মূল অনুষ্ঠানৰ পূৰ্বে যিটো প্ৰস্তুতি চলাই আছে বা অনুশীলন চলাই আছে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম অকণমান তাৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে এইদৰে যি অনুশীলন তেওঁলোকে অনুশীলন চলাই আছে কাৰণ কেইটামান মুহূৰ্তৰ পাছতেই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সন্মুখত তেওঁলোকে পৰিৱেশন কৰিব যে কেইবাটাও পেৰেড আছে আমি কৈছোঁৱে যে 24টাকৈ যি প্লাটুন সেই প্লাটুনে অংশগ্ৰহণ কৰিব এই বিশেষ পেৰেডত আৰু তাৰ পূৰ্বৰ যিটো পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাইছোঁ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ যি অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান সেই অনুষ্ঠানো আছে সমান্তৰালকৈ ডগ স্কোৱাডৰ কথা আমি উল্লেখ কৰিছোঁ আৰু এই অনুষ্ঠানটো আচলতে প্ৰত্যেক বছৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় কাৰণ এইটোৱেই কেন্দ্ৰীয় অনুষ্ঠান ইয়াত আকৰ্ষণীয় পেৰেড হওক বা ৰাজ্যপালৰ ভাষণ হওক সকলোখিনি সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় আৰু গুৰুত্বপূৰ্ণ হয় গতিকে আজিৰ এই ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ যিটো গৌৰৱোজ্জ্বল ক্ষণ সেই গৌৰৱোজ্জ্বল ক্ষণ সকলোৰে উদযাপন কৰিবলৈ সমবেত হৈছে সকলো সাজু হৈছে প্ৰশাসন সাজু ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোক সাজু সমান্তৰালকৈ মহিলা যিটো কামাণ্ডৰ দল আছে তেওঁলোকেও পেৰেডত যিহেতু অংশগ্ৰহণ কৰিব তেওঁলোকো সাজু হৈছে প্ৰত্যেকটো দলে এক প্ৰকাৰ সাজু বুলি ক'ব লাগিব আৰু যিহেতু এই অনুষ্ঠানৰ আৰম্ভ হোৱাৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে যিখিনি ছিকিউৰিটি চেকিং সেই ছিকিউৰিটি চেকিঙো খুব সুচাৰুৰূপে কৰি থকা হৈছে কাৰণ কিছু সময় পাছতে ইয়াতে ৰাজ্যপালগৰাকী আহি উপস্থিত হ'বহি গতিকে তাৰ পূৰ্বে এনেধৰণৰ প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰিছে প্ৰত্যেকটো তেওঁলোকে কাম কৰি যোৱা দেখিবলৈ পাইছে আৰু যি স্থানীয় ৰাইজ সেই ৰাইজো আহি উপস্থিত হৈছে আৰু তেওঁলোকে আসন গ্ৰহণ কৰিছে গতিকে আমি কিছু সময়ৰ পাছত ইয়াৰ প্ৰত্যেকটো পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিম প্ৰস্তুতি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ